নবীনগৰত চলিব ভূমি অধিগ্ৰহণ। মাটি অধিগ্ৰহণ কৰি নিৰ্মাণ কৰা হ'ব হ্ৰদ। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধানৰ বাবে কঠোৰ পদক্ষেপ ল'ব লাগিব। ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এজাক বৰষুণতেই অনিল নগৰ নবীনগৰ পৰিণত হয় মহাসাগৰলৈ। বছৰৰ পিছত বছৰ ধৰি চলি অহা এই সমস্যাৰ সমাধান হ'ব আৰু এই সমস্যাৰ সমাধান বিচাৰি পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমাধানৰ বাবে ল'ব লাগিব কঠোৰ পদক্ষেপ, যাৰ বাবে লাগিব পলিটিকেল সাহস। সমস্যাটো সমাধান হ'বৰ কাৰণে কিছুমান ড্ৰাষ্টিক ষ্টেপ লাগে। সমাধানটোতো চবেই জানে যে কি কৰিলে সমাধান হয়, সমাধানটো কৰাৰ আমাৰ সাহস নাই। আজি যদি আমি নবীন নগৰত মাটি যদি অধিগ্ৰহণ কৰি 10 বিঘা মাটিত তাত যদি আমি লেক এটা বনাব পাৰোঁ, সমস্যা আধা সমস্যা নিজে নিজে সমাধান হৈ যাব। কৰিব পৰাৰ পলিটিকেল উইল বা ইকনমিক পাৱাৰটো আমাৰ নাছিলে, এতিয়া আমি চেষ্টা কৰিম। নবীন নগৰত চলিব ভূমি অধিগ্ৰহণ। ঘোষণা মুখ্যমন্ত্ৰীৰ মতে এয়া উচিত নহয়, এয়া ভূমি অধিগ্ৰহণহে। কিয়নো যিসকল লোকৰ পৰা ভূমি অধিগ্ৰহণ কৰা হ'ব তেওঁলোকক দিয়া হ'ব উপযুক্ত ক্ষতিপূৰণ। 10-15 বিঘা মাটিৰ হ্ৰদ হ'ব নবীন নগৰত। মই যেতিয়া গুৱাহাটীত সৰুতে আছিলোঁ, এখন ধাননি পথাৰ আছিল। আজি তাত মানুহ আহিছে। এতিয়া এই কামটো কৰোঁতে অসুবিধা একো নাই, ৰাইজে সহযোগ কৰক, ৰাইজক উপযুক্ত আমি ক্ষতিপূৰণ দিম আৰু তাতে যদি মই 10-15 বিঘা মাটিৰ লেক এটা বনাই ল'ব পাৰোঁ, পানীটো তাত জমা হৈ থাকিব। শিলখাকো ভূমি অধিগ্ৰহণ চলিছে, দিয়া নহয় ক্ষতিপূৰণ। ইয়াৰ কাৰণ বেদখল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। শিলখাকুৰ পৰা মানুহখিনিক যদি উঠাই দিব পাৰোঁ, শিলখাকু দি পানী যোৱা ড্ৰেইনেজ এটা হৈ যাব, গতিকে পাঞ্জাবাৰীৰ ইফালে পানী নহয়। আৰু গুৱাহাটীৰ ভয়াৱহ জেগাখিনিৰ পৰা মানুহখিনিক গুচাই দিব পাৰিলেই পাহাৰৰ পৰা পানী অহাটো কমি যাব। গতিকে মোটামুটি চলিউশ্যন কেইটাতো আমি গোটেই জানো। লগতে মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে, জাবৰ জোঁথৰৰ কাৰণে গুৱাহাটীত নহয় কৃত্ৰিম বানপানী। জাবৰ জোঁথৰৰ কাৰণে অলপ দেৰি নালাটো বন্ধ হয়, কিন্তু পানীৰ ইমান স্পীড থাকে, এইবিলাক ধাৰণা যে জাবৰ জোঁথৰৰ কাৰণে, জাবৰ জোঁথৰৰ মাজতো ভৰলু দি একদম আপোনালোকে কেমেৰাটো লগাই থ'ব যে পানী গৈ থাকে। জাবৰ জোঁথৰ নেপেলাব লাগে, স্বচ্ছ ভাৰত হ'ব লাগে, ড্ৰেইনত প্লাষ্টিক পেলাব নালাগে, সেইবোৰ ভাল কথা। কালি যদি গোটেই গুৱাহাটীৰ মানুহে প্লাষ্টিক নলাত নেপেলায়, আৱৰ্জনা নেপেলায়, তথাপিতো মেঘালয়ৰ পৰা বাঢ়নি পানী যেতিয়া নামি আহিব, জাগা ৰাস্তা নাথাকিলেতো বানপানী হ'বই। এতিয়া আমাৰ প্ৰশ্ন, ৰাজনৈতিক সাহস আৰু ৰাজনৈতিক সদিচ্ছাৰে সমাধান হ'বনে নবীন নগৰ অনিল নগৰৰ কৃত্ৰিম বানৰ সমস্যা? ভিডিঅ' জাৰ্নেলিষ্ট বিজয়া লক্ষ্মীৰ সৈতে ববিতা গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।